নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হৈছে অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি, দীপৰ বিল। মনত ৰাখিব, দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। নেক্সট কোৱেশ্চনটিত আছে অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি, শুৱালকুছি। মনত ৰাখিব, অসমৰ আটাইতকৈ জনবহুল গাঁওখন হৈছে শুৱালকুছি। নেক্সট কোৱেশ্চনটিত আছে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ, গুৱাহাটী। মনত ৰাখিব, অসমৰ আটাইতকৈ জনবহুল নগৰখন হৈছে গুৱাহাটী। নেক্সট কোৱেশ্চনটিত আছে অসমীয়া সাহিত্যৰ জনক বুলি কাক জনা যায়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি, শ্ৰীমন্ত শংকৰদেৱ। মনত ৰাখিব, অসমীয়া সাহিত্যৰ জনক বুলি শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। নেক্সট কুৱেশ্চনটিত আছে প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি, প্ৰভাত। মনত ৰাখিব, প্ৰথম অসমীয়া স্কুল আলোচনীখন হৈছে প্ৰভাত। নেক্সট কুৱেশ্চনটিত আছে কোন চনত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি, 1931 চনত। মনত ৰাখিব, 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল। নেক্সট কুৱেশ্চনটিত আছে ইংৰাজী বাতৰি কাকত আছাম ট্ৰিবিউন কেতিয়া প্ৰথম প্ৰকাশিত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, 1939 চনত। মনত ৰাখিব, 1939 চনত ইংৰাজী বাতৰি কাকত আছাম ট্ৰিবিউন প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্চনটিত আছে নৰিয়া ৰজা বুলি কোনজন আহোম স্বৰ্গদেউক কোৱা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি, স্বৰ্গদেউ জয়ধ্বজ সিংহক। মনত ৰাখিব, স্বৰ্গদেউ জয়ধ্বজ সিংহক নৰিয়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্চনটিত আছে আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, মোমাই তামুলী বৰবৰুৱা। মনত ৰাখিব, আহোমৰ প্ৰথমজন বৰবৰুৱা হৈছে মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্চনটিত আছে কোনখন দেশৰ পৰা ভাৰতত একক নাগৰিকত্ব ধাৰণাটো লোৱা হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, ব্ৰিটেইন। মনত ৰাখিব, ব্ৰিটেইন দেশৰ সংবিধানৰ পৰা ভাৰতত একক নাগৰিকত্ব ধাৰণাটো লোৱা হৈছে। নেক্সট কুৱেশ্চনটিত আছে পৰিৱেশ সুৰক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, 1986 চনত। মনত ৰাখিব, পৰিৱেশ সুৰক্ষা আইন 1986 চনত প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্চনটিত আছে বিশুদ্ধ অসমীয়াত লিখা প্ৰথম কবিতাটোৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি, প্ৰহ্লাদ চৰিত্ৰ। মনত ৰাখিব, বিশুদ্ধ অসমীয়াত লিখা প্ৰথমটো কবিতা হৈছে প্ৰহ্লাদ চৰিত্ৰ। নেক্সট কুৱেশ্চনটিত আছে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, ৰাজঘাট। মনত ৰাখিব, স্বচ্ছ ভাৰত অভিযান ৰাজঘাটৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্চনটিত আছে ত্ৰিপুৰা মণিপুৰ মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? অৰ্থাৎ কোন তাৰিখে ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয়ৰ
প্ৰতিষ্ঠা দিৱস পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 21 জানুৱাৰী মনত ৰাখিব 21 জানুৱাৰী দিনা ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰথমখন ছোৱালীৰ সৈনিক বিদ্যালয় ক'ত উদ্বোধন কৰা হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি উত্তৰ প্ৰদেশ মনত ৰাখিব ভাৰতৰ প্ৰথমখন ছোৱালীৰ সৈনিক বিদ্যালয় উত্তৰ প্ৰদেশত উদ্বোধন কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে পদ্মশ্ৰী 2024ৰ বাবে অসমৰ পৰা কিমানজন লোকক বঁটা দিয়া হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 3জন মনত ৰাখিব 2024 চনত অসমৰ পৰা 3জন লোকক পদ্মশ্ৰী বঁটা দিয়া হৈছে নেক্সট কোৱেশ্চনটিত আছে অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ 2024ত কোনে লাভ কৰে অৰ্থাৎ কোনে লাভ কৰিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ৰঞ্জন গগৈ মনত ৰাখিব 2024 চনত অৰ্থাৎ এই বছৰত অসম বৈভৱ বঁটা ৰঞ্জন গগৈ লাভ কৰিছে ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসম ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ 2021 চনৰ পৰা প্ৰদান কৰি আহিছে আৰু ইয়াৰ লগতে মনত ৰাখিব 2021 চনত ৰতন টাটাক এই অসম বৈভৱ সন্মানেৰে সন্মানিত কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি এম.এছ. স্বামীনাথন মনত ৰাখিব ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হৈছে এম.এছ. স্বামীনাথন নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় ন্যায় সংহিতাৰ সদ্য প্ৰণয়ন কৰা অপৰাধত সংহিতাৰ অধীনত হিট এণ্ড ৰান গোচৰত কি শাস্তি আৰু জেলৰ কাৰাদণ্ড নিৰ্ধাৰণ কৰা হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 7 লাখ ৰুপিজ পেনাল্টি এণ্ড 10 ইয়াৰ জেল টাৰ্ম নেক্সট কোৱেশ্চনটিত আছে পৃথিৱীত সেউজ বিপ্লৱৰ পিতৃ কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ নৰ্মালি বৰলাউগ